গৌৰীপুৰত শ্ৰমিকক সহায় কৰিবলৈ আহি বিপদত ভাৰতীয় ৰেল গুদাম শ্ৰমিক সংঘৰ কমিটিৰ সদস্য। গৌৰীপুৰৰ ৰেল প্লেটফৰ্মত প্ৰৱেশ কৰি একাংশ লোকৰ হুলস্থুলীয়া পৰিৱেশ। ৰেল বিভাগৰ নিয়ম নীতিৰে মালবাহী ট্ৰেইনৰ শ্ৰমিক সংঘৰ সমিতিৰ শ্ৰমিকসকলে মালবাহী ট্ৰেইনত আনলোড কৰি আহিছে কোনো অসুবিধা নোহোৱাকৈ ব্যয়বস্তু। আজি ভাৰতীয় ৰেল মাল গুদামৰ শ্ৰমিক সংঘৰ NRFR জোনৰ সহকাৰী সম্পাদক পূৰ্ণিমা দেৱীৰ লগতে কেইবাজনো লোক উপস্থিত হয়। গৌৰীপুৰৰ ৰেল ষ্টেচনৰ শ্ৰমিকসকলৰ অভাৱৰ বুজ ল'বলৈ আহি বিপদত পৰিছে এইসকল বিষয়া। শ্ৰমিকসকলক লৈ এখন নতুন কমিটি গঠনৰ নিৰ্দেশ দিয়া হৈছিল আৰু সেই অনুপাতে সুন্দৰকৈ 21জনীয়া কমিটি গঠন কৰা হয়। ৰেলৰ মালগুদামৰ শ্ৰমিক সংঘৰ কৰ্মকৰ্তাই শ্ৰমিকৰ লগত আলোচনা কৰি থাকোঁতেই ৰেল ষ্টেচনত লাগিল কাজিয়া। একাংশ লোকে নিজৰ খিয়ালখুচিৰ মতেই গৌৰীপুৰৰ ৰেল প্লেটফৰ্মত প্ৰৱেশ কৰি ৰেলৰ মালগুদামৰ শ্ৰমিক সংঘৰ কৰ্মকৰ্তাৰ লগত অপদস্থ কৰাৰ অভিযোগ। এই অভিযোগ কিমান সঁচা কিমান মিছা মালবাহী ৰেলৰ শ্ৰমিক বিভাগৰ বিষয়াই তদন্ত কৰিলেহে আচল ৰহস্য ওলাই পৰিব। মোৰ নাম পূৰ্ণিমা দেৱী হয়। মই ভাৰতীয় ৰেলৱে মালগুদামৰ NFR জোনৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী হয়। তো এইখন মোৰ আই কাৰ্ড হয়। তো এতিয়া মই এই লেবাৰখিনিক যে ৰেল শ্ৰম মন্ত্ৰালয়ৰ পৰা লেবাৰ আমাৰ মিনিষ্টাৰৰ পৰা এটা ফৰ লেবাৰ কোড লাগু হ'ব ইতিমধ্যে হ'বলৈ গৈ আছে। তো এইখিনিক আমি লেবাৰখিনি যে লোডিং আনলোডিং কৰি আছে ইয়াতে, তো এইখিনিক মই হক অধিকাৰ দিবৰ কাৰণে মই সংগঠনৰ পৰা ইহঁতৰ কামখিনি লেবাৰখিনিৰ কামখিনি কৰিবলৈ মই ইহঁতক সহায় কৰিবলৈ ইয়ালৈ আহিছোঁ। তো আমাৰ ইয়াৰ সংগঠনৰ ৰাষ্ট্ৰীয় মহামন্ত্ৰী যি নেশ্যনেল ছেক্ৰেটাৰী হয় অৰুণ কুমাৰ পাছোৱান ছাৰ হয়, আৰু ইয়াৰ ৰাষ্ট্ৰীয় প্ৰভাৰী মনোৰঞ্জন কুমাৰ পাছোৱান ছাৰ হয়, আৰু ইয়াৰ NFR প্ৰেচিডেণ্ট পঞ্চানন ডেকা ছাৰ হয়। তো এতিয়া মই যে আহিছোঁ ইয়ালৈকে এই লেবাৰখিনিক লগত লৈ এখন আমাৰ সংগঠনৰ ফালৰ পৰা এখন কমিটি বনাব দিছে, গুৎচিত কমিটি। সেই কমিটিখন মই লেবাৰখিনিক লগত লৈ সিহঁতৰ সন্মতি মৰ্মে লেবাৰৰ পৰা যিজন চৰ্দাৰ আছে সিহঁতকে প্ৰেচিডেণ্ট বনাই কমিটিখন তৈয়াৰ কৰিছোঁ। সিহঁতক লগত লৈ মিটিং আকাৰে কৰিছোঁ। আৰু যিখিনি লেবাৰৰ পৰা লেবাৰ মিনিষ্টাৰে 4 কোটি লেবাৰ লাগু কৰি যিখিনি লেবাৰৰ আদায় মানে হক অধিকাৰ যিখিনি প্ৰাপ্য ইহঁতৰ লোডিং আনলোডিং কৰা এইখিনি দিবলৈ মই ইহঁতক সহায় কৰি আছোঁ সংগঠনৰ ফালৰ পৰা। আৰু 300জন লেবাৰ যিহেতু আছে, এই 300জনৰ ভিতৰত সকলোবিলাক পাৰ্মানেণ্ট হ'ব নে অলপ কেইজন হ'ব? সকলোবিলাকে হ'ব। আৰু অল ইণ্ডিয়াত যিমানখিনি গুডাউন আছে চব গুডাউনৰে লেবাৰখিনিক আমাৰ লেবাৰ মিনিষ্টাৰ মনসুখ মণ্ডভিয়া ছাৰে ইয়াক কি কৰি দিছে, লাভখিনি আদায় দিব আৰু কামখিনি ইহঁতৰ। আৰু আমাৰ সংগঠনৰ ফালৰ পৰা ত্ৰিপক্ষিকভাৱে বৈঠক 9 অক্টোবৰ 2024 ৰেল মন্ত্ৰালয় শ্ৰম মন্ত্ৰালয় আৰু আমাৰ সংগঠনৰ ফালৰ নেতৃত্ব অৰুণ কুমাৰ পাছোৱান ছাৰৰ লগত লৈ ত্ৰিপক্ষিক বৈঠক এটা হৈছে। আৰু মনসুখ মণ্ডভিয়া যিজন লেবাৰ মিনিষ্টাৰ ইয়াৰ নেতৃত্বত হৈছে। আমাৰ যিখিনি সংগঠনৰ ডিমাণ্ড আছিল সেইখিনি সংগঠনৰ ডিমাণ্ডখিনি পাছ হৈ গৈছে। এতিয়া আমি এই লেবাৰখিনিক আমি ইহঁতৰ আদায়খিনি দিবৰ কাৰণে আমি ইয়াতে লাগি আছোঁ। আজি আপোনালোকে ইয়াত কিয় আহিব লগা হ'ল বা কিয় কথা পাতিব লগা হ'ল বা শ্ৰমিকবিলাকক পৰিচয় কৰাই দিব লগা পৰিস্থিতি হয়? আজি আমি ইয়ালৈ আহিব লগা হ'ল যে মই যিখন ইয়াৰ অৰ্ডিনাৰী লেবাৰখিনিক লৈ যিখিনি এখন কমিটি মৰ্মে লেবাৰখিনিক লৈ কমিটি বনাইছিলোঁ, সেই কমিটিখনক কোনোবাই কৈছে যে এইখন বোলে এনেই ঘৰত বনাই থৈছে, যধে মধে বনাইছে, লেবাৰখিনিক লগত লৈ কৰা নাই, সেইখনৰ কমপ্লেইন এটা দিছিলে। তো সেইমতে মই অৰ্ডিনাৰী লেবাৰখিনিক লৈ আজি স্পষ্টীকৰণটো দিব বিচাৰিছোঁ। কোনে কাক দিছে অভিযোগ? হয়, ইয়াতে
আমাৰ ইনচাৰ্জক যিজন NFR-ৰ ইনচাৰ্জ আছে ধনকুমাৰ ডেকা ইয়াক দিছিল কোনোবাই এলিগেশ্যন এটা তো সেই এলিগেশ্যন মৰ্মে মই আজি স্পষ্টীকৰণ দিব বিচাৰিছোঁ আৰু আপোনালোকৰ কমিটিখন এতিয়া কাৰ্যকৰী হৈ আছে নে ৰিজৰ্ভ হৈছে? আমাৰ কমিটিখন বৰ্তমানলৈকে আমি ৱেবছাইটত দি দিছিলোঁ, বৰ্তমানলৈকে স্থগিত হৈ আছে। সেইকাৰণে মই আজি এই বাইকটো দিবলৈ বাধ্য হৈছোঁ। ডিপাৰ্টমেণ্টে ইনকুৱাৰী কৰিছে নে নাই যে আপোনালোকৰ মানুহখিনি কাম কৰিয়ে আছে বা ডিপাৰ্টমেণ্টে আমাক লেবাৰ আমাৰ ইয়াতে কণ্ট্ৰেক্টাৰে যিখন লেবাৰক লৈ কাম কৰিছে ইয়াৰ পৰা আমাক এখন ৱৰ্কিং চাৰ্টিফিকেট দিছে লেবাৰখিনি হয় বুলি আৰু কাম কৰি আছে বুলি, আৰু ইয়াৰে মালবাবুৱে আমি গৰিপুৰ গুৰচিটৰ মালবাবুৱে এখন আমাক ৰিটাৰ্ণ দিছে যে হয় এইখনি লেবাৰে ইয়াতে কাম কৰি আছে। সেইখনৰ প্ৰমাণ মোৰ লগত আছে। বৰ্তমানে আগৰ লেবাৰবিলাকে কাম কৰে। হয় হয় আজি হয় কোন কণ্ট্ৰেক্টৰৰ আণ্ডাৰত কামখিনি চলি আছে? ফয়জুল হক বুলি আছে। ইয়াৰ মোৰ লিখাখন ৱৰ্কিং চাৰ্টিফিকেটখন মোৰ লগত আছে কি বুলি লিখি দিছে আপোনালোকক? যে ইয়াতে লেবাৰখিনি সুৰত জামাৰ যিখিনি আমি কমিটি বনাইছোঁ এই লেবাৰখিনি ইয়াতে কাম কৰি আছে বুলি জানেই। আৰু কাম কৰি আছে? হয় হয় কৰি আছে, আজিও কৰি আছে। আৰু বেলেগ কিবা কমিটি কোনোবাই বনাইছে নেকি? বেলেগ এইটো বেলেগ কমিটি বনোৱাটো আমি ইমান নলেজত নাই যদিও, কিন্তু কমপ্লেইন কৰিছে আমাৰখিনি নহয় বুলি। ভাৰতীয় ৰেল মালগুদামৰ যে কমিটিখন বনা হৈছে, আপোনাক প্ৰেচিডেণ্ট বনা হৈছে, যিখন কমিটি সৰ্বসন্মতি মতে বনা হৈছে যে কমিটিখন চবক লেবাৰক লগত লৈ প্ৰস্তাৱ মৰ্মে আপোনাক প্ৰেচিডেণ্ট দিয়া হৈছে। কমিটিখন যিখিনি আপুনি এতিয়া ইয়াত কি কাম কৰি আছে? ডাব্বা খালী কৰি আছে। আচ্ছা ছাৰ শুনক, আপোনাৰ পৰিচয়টো দিয়কচোন। নামটো মোৰ নাম সুরত জামাল শেখ, মই ধুবুৰী ডিষ্ট্ৰিক্ট বাৰী, গাঁও জেলুজাৰ পাৰ্ট 3। আপুনি ইয়াত লেবাৰৰ কি চৰ্দাৰ হয় নেকি? হয়, আমি লেবাৰৰ চৰ্দাৰ। কিমান দিনৰ পৰা কাম কৰি আছে ইয়াতে? আমি বৰ্তমান 14-15 বছৰ ধৰি কাম কৰি আছোঁ। 14-15 বছৰৰ যিখন কমিটি বা লেবাৰ যিবিলাকে কাম কৰি আছে সেইখন কমিটি থাকিব না বেলেগ কমিটি হ'ব? বেলেগ কমিটিটো নহ'ব, মানে আপোনালোকে কাম কৰি থাকিব? আমাৰ লগত কাম কৰি আছে, আমাৰ লগত কাম কৰি থাকিব। আৰু কিবা অভিযোগ আছে নেকি আপোনাৰ? নাই, আমাৰ কমিটিখনে থাকিব লাগে বুলি। আমাৰ কমিটিখন থাকিবলগীয়া এটাই মই আশা কৰিছোঁ। কিমানজন আছে আপোনাৰ কমিটিত? 21 জনীয়া কমিটি, 30 জন কমিটি আছে। লেবাৰ কিমানজন আছে? লেবাৰ 300 জন আছে। 300 জন মান আছে। গৌৰীপুৰৰ পৰা সঞ্জীৱ ৰায় ৰিপৰ্ট, এনি ভাৰত 24।